মোৰ ঘৰ ভোলাপাৰা গেৰাবিটা জিপিৰ অন্তৰ্গত থানা চাপত শালগছা ডিষ্ট্ৰিক্ট ধুবুৰী। আমাৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ ফালৰ পৰা আমি মানে বেনিফিচিয়াৰীক মানে আহ্বান জনাইছোঁ তেওঁলোকে যাতে এই আমাৰ চলাৰ পেনেলটো লগাই তেওঁলোকৰ যাতে লাইটৰ বিল জিৰ' কৰিব পাৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ। আৰু আজি কেইখন ফিট কৰিলে চলাৰ পেনেল? আজি আমি এখনে কৰিলোঁ। কাৰ ঘৰত? জয়বৰ আলীৰ ঘৰত। তেখেতৰ ঘৰ ক'ত? তেখেতৰ ঘৰ হাৰকাটা। আচ্ছা, আপোনাৰ এইটো গ্ৰাহকৰ বাবে কি সুবিধা আছে? গ্ৰাহকৰ বাবে তেওঁলোকৰ যদি 3 কিলো ৱাট লগাই 1,90,000 টকা দাম, তাতে আমাৰ 1,30,800 টকা ৰেহাই আছে। ৰেহাই মূলত ভাৱ পাব বেংকৰ পৰা নেকি? বেংকৰ পৰা 10% ডিপজিট কৰিলে হয়, লাখত 20,000 টকা বেংকত জমা ৰাখিব লাগিব। 20,000 টকা কি এডভান্স দিব লাগে নেকি? এডভান্স দিব নালাগে। আগত আমি তেওঁলোকৰ কাগজ নথিপত্ৰখিনি আমি লৈ পেলাই বেংকত যেতিয়া আমি ছাবমিট কৰোঁ, যেতিয়া আমাৰ বেংকৰ পৰা অৰ্ডাৰ আহে তেতিয়া এইটো এডভান্স দিয়াৰ পিছতে আপোনালোকে ইনষ্টল কৰে নেকি? হয়, যেতিয়া আমাৰ বেংকৰ পৰা যেতিয়া আমাৰ অৰ্ডাৰ আহে তেতিয়া আমি ইনষ্টল কৰোঁ। আৰু গ্ৰাহক যে আছে আপোনাৰ এইটো কি চৰকাৰী আঁচনি নে এইটো নিজাকৈ আপোনালোক? নহয়, এইটো আমাৰ নিজা নহয়, এইটো আমাৰ চৰকাৰী আঁচনি হয়। আমাৰ ওচৰত চাপৰ যিটো NS পাৱাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা আমি কাম কৰি আছোঁ। আমাৰ অনাৰ সঞ্জীৱ বৰ্মন আৰু শাহানুৰ ইছলাম তেখেতৰ টিমৰ লগত আমি কাম কৰি আছোঁ। আপোনালোকৰ ঘৰে ঘৰে কি আপোনালোকক দিয়া কি এইটো উদ্দেশ্য নেকি? আমি চৰকাৰৰ ফালৰ পৰা মানে যিসকলৰ বিল মানে বহুত বেছি আহি আছে তেওঁলোকক যদি জিৰ' কৰিব বিচাৰে, হয়, জিৰ' হৈ যায়। মোটামুটি আমাৰ 3 কিলো ৱাটত আমাৰ 300 ইউনিটলৈকে আমাৰ প্ৰডাকশ্যন হ'ব মাহত। ইউনিটটো কি পুৰাপুৰি গ্ৰাহকে ইউজ কৰিব পাৰিব নে বাকী থকা যিবিলাক থাকে গ্ৰাহকে যিখিনি ইউজ কৰে তাৰ বাহিৰাখিনি কি কৰে? এইটো বাহিৰা ইউনিটখিনি আমাৰ বৰ্তমান এইটো APTCL লগত কানেকশ্যন সংযোগ হৈ থাকে। ইহঁতে কি এইটো ইউনিটৰ পইচা দিয়ে নেকি? এতিয়ালৈকে আমি বিলটো জিৰ' কৰি আছোঁ। এতিয়া আমাৰ মানে APTCL পৰা অৰ্ডাৰ অহা নাই। মানে বৰ্তমানলৈকে খালি জিৰ' হৈ থাকে? বৰ্তমানলৈকে আমি জিৰ' কৰি আছোঁ।